ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডটিৰ প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এই চেপ্টাৰটিৰ পৰা যিমানখিনি MCQ তোমালোকক কুৱেশ্যন বেংকত দিয়া আছে সেইবিলাক সমাধান কৰি দিয়া হৈছে আৰু বাকি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তোমালোকক বাছনি কৰি দিয়া হৈছে। তোমালোকে লিখি লৈ শিকিবা আৰু যদি কোনো প্ৰশ্নৰ উত্তৰ তোমালোকৰ তাত নাথাকে বা বিচাৰি নোপোৱা তেতিয়াহ'লে কমেণ্ট কৰিবা, আমি তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা যাতে আৰু বেলেগ বেলেগ চেপ্টাৰৰ ভিডিঅ'বিলাক পাই থাকা। এতিয়া বোলা দেৰি নকৰি আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। বহুবিকল্পী তথা অতিচমু প্ৰশ্নাৱলী যিবিলাক আগে আহিছে সেইবিলাকৰ ভিতৰত চোৱা। প্ৰথম কুৱেশ্যনটো দিছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল অপশ্যন বি শুদ্ধ স্বামী বিবেকানন্দ। 2 নম্বৰ, কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? অপশ্যন এ শুদ্ধ লৰ্ড কাৰ্জন। 3 নম্বৰ, 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? অপশ্যন বি শুদ্ধ লৰ্ড মিণ্টো। 4 নম্বৰ, ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ ভংগ আঁচনি বাতিল কৰিছিল? অপশ্যন বি শুদ্ধ 1911 চনৰ 2 ডিচেম্বৰ তাৰিখে। 5 নম্বৰ, কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? অপশ্যন ডি লৰ্ড কাৰ্জন। 6 নম্বৰ, কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল? অপশ্যন এ শুদ্ধ লৰ্ড কাৰ্জন। 7 নম্বৰত দিছে এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? অপশ্যন চি শুদ্ধ শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। 8 নম্বৰ, ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি ছিঙি চুৰমাৰ কৰিব, এইষাৰ কাৰ উক্তি আছিল? অপশ্যন এ শুদ্ধ ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিৰ। 9 নম্বৰ, 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল? ইয়াত তোমালোকৰ অপশ্যন ডি শুদ্ধ, ওপৰৰ 4টা কথাই সত্য। তাৰপিছত কিছুমান শ্বৰ্ট কুৱেশ্যন তোমালোকক দিয়া হৈছে। 3 নম্বৰ চোৱা, বন্দে মাতৰম গীতটো কাৰ ৰচনা? 4 নম্বৰ, লাল বাল পাল কোন কোন আছিল? 6 নম্বৰ, 1931 চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম কি? তাৰপিছত আৰু আছে চোৱা, এইবিলাক আগে আহিছে এতিয়ালৈকে যিমানখিনি কোৱা হৈছে। 2 নম্বৰ, বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচীসমূহ কি আছিল? 3 নম্বৰ, স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? 4 নম্বৰ, বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। তাৰ পিছৰ কুৱেশ্যনটো হ'ল স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল? চমুকৈ লিখা। 7 নম্বৰ কুৱেশ্যনটো চোৱা, লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগ ভংগৰ 4 দফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ কি কি আছিল? 10 নম্বৰ, স্বদেশী আন্দোলনৰ 3টা অৱদান আলোচনা, এইটো নালাগে, এইটো 2024 চনত আহিছে। 12 নম্বৰ, ভাৰতৰ স্বদেশী আন্দোলনত মহিলাৰ অৱদান চমুকৈ লিখা। 14 নম্বৰ, ভাৰতত কেতিয়া মুছলিম লীগৰ গঠন হৈছিল? ইয়াৰ 2টা উদ্দেশ্য উল্লেখ কৰা।
2 নম্বৰ ভাৰতবৰ্ষত স্বদেশী আন্দোলনৰ কালছোৱাত মুছলিম লীগৰ উত্থান সম্পৰ্কে চমুকৈ লিখা। 4 নম্বৰ স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰা। এইকেইটা এতিয়ালৈকে আহিছে কুৱেশ্যন। এতিয়া অতিৰিক্তভাৱে তোমালোকক কিছুমান প্ৰশ্ন আৰু MCQ দিয়া হৈছে। MCQ বিলাক সমাধান কৰি দিলোঁ। চোৱা, ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনে বংগদেশক দুভাগত ভাগ কৰা দিনটো আছিল। অপশ্যন 2টো শুদ্ধ, 1905 চনৰ 16 অক্টোবৰ। বি, নৱগঠিত পূৰ্ববংগ আৰু অসমৰ মুঠ জনসংখ্যা আছিল। 3 নম্বৰ অপশ্যন শুদ্ধ, 31 নিযুত। চি নম্বৰ, কলিকতা টাউন হলত বিশাল জনসভা অনুষ্ঠিত কৰি বংগ ভংগ বিৰোধী আন্দোলনৰ সূচনা কৰা দিনটো আছিল। 2 নম্বৰ অপশ্যন শুদ্ধ, 1905 চনৰ 7 আগষ্ট। ডি, বংগলক্ষী কটন মিল গঢ়ি উঠিছিল। 4 নম্বৰ অপশ্যন শুদ্ধ, কলিকতাত। বেংগল কেমিকেল স্থাপন কৰা ব্যক্তিজন আছিল। 1 নম্বৰ অপশ্যন শুদ্ধ, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। F নম্বৰ, 1906 চনৰ 15 আগষ্টত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল। 4 নম্বৰ অপশ্যন শুদ্ধ, কলিকতাত। জি নম্বৰ, 1905 চনত বেনাৰসত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত সভাপতিত্ব কৰিছিল। 4 নম্বৰ শুদ্ধ, গোপাল কৃষ্ণ গোখলে। H নম্বৰ, 1908 চনৰ ডিচেম্বৰ মাহত দেহান্তৰিত কৰা এজন আগশাৰীৰ নেতা আছিল। 3 নম্বৰ, লালা লাজপত ৰায়। 1 নম্বৰ, বাল গংগাধৰ তিলক আছিল। 1 নম্বৰ অপশ্যন শুদ্ধ, মহাৰাষ্ট্ৰৰ। জে নম্বৰ, ক্ষুদিৰাম বসুক ফাঁচি দিছিল। 2 নম্বৰ শুদ্ধ, 1905 চনত। কে নম্বৰ, বংগ ভংগ আঁচনি বাতিল কৰাৰ আগতে ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা স্থানান্তৰিত কৰা হৈছিল। 2 নম্বৰ অপশ্যন শুদ্ধ, দিল্লীলৈ। এল নম্বৰ, ভাইচৰয় লৰ্ড কাৰ্জনৰ কাৰ্যকালত ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী আছিল। 4 নম্বৰ অপশ্যন শুদ্ধ, জন মৰ্লি। এম নম্বৰ, নিখিল ভাৰত মুছলিম লীগৰ জন্ম হৈছিল। 2 নম্বৰ শুদ্ধ, 1906 চনত। এন নম্বৰ, জন মৰ্লি আছিল। 4 নম্বৰ অপশ্যন শুদ্ধ, ভাৰত পৰিক্ৰমা মন্ত্ৰী। এইকেইটা অতিৰিক্ত MCQ। এতিয়া কিছুমান অতিৰিক্ত কুৱেশ্যন তোমালোকক বাছি দিয়া হৈছে। চোৱা, অতি চমু প্ৰশ্নৰ ভিতৰত 5 নম্বৰ, কোন তাৰিখে বংগ ভংগ আঁচনি কাৰ্যকৰী কৰিছিল? 7 নম্বৰ, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে স্থাপন কৰা কেমিকেল প্ৰতিষ্ঠানটোৰ নাম কি আছিল? 9 নম্বৰ, কোন তাৰিখে ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ ভংগ আঁচনি বাতিল কৰিছিল? 13 নম্বৰ, ৰেগুলেটিং এক্ট কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? 15, অসম প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল? 16, নৱগঠিত অসম প্ৰদেশৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল? 18, পূৰ্ববংগ আৰু অসমৰ নতুন ৰাজধানী কি আছিল? 20 নম্বৰ, ৰিপন কলেজৰ বৰ্তমানৰ নামটো কি? 22 নম্বৰ, কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠিত হৈছিল? 24 নম্বৰ, বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা। কথাষাৰ কোনে কৈছিল? 27 নম্বৰ, যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো রে গীতটিৰ ৰচক কোন? 29 নম্বৰ, বংগীয় কলা সংসদ কাৰ প্ৰচেষ্টাত গঢ় লৈছিল? 31 নম্বৰ, বংগমাতাক ভাৰত মাতাৰ ৰূপ কোনে প্ৰদান কৰিছিল? 34 নম্বৰ, স্বদেশী আন্দোলনৰ সময়ছোৱাত মুঠতে কিমানখন মাধ্যমিক আৰু প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল? 35 নম্বৰ, কাৰ অৰ্থ সাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠানখন গঢ়ি উঠিছিল? ইয়াৰ উপৰিও তোমালোকে কিছুমান প্ৰশ্ন চাব লাগিব। সেইবিলাক, বেংগল কেমিকেলছৰ স্থাপক কোন?
40 নম্বৰ ভাৰতীয় উদ্যোগ সন্মিলনত কোনে পৌৰোহিত্য কৰিছিল 42 নম্বৰ মৰলে মিণ্টু সংস্কাৰ আইন কেতিয়া প্ৰণয়ন হৈছিল 44 নম্বৰ স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য কথাষাৰ কোনে কৈছিল তাৰপিছত 51 নম্বৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমগৰাকী শ্বহীদৰ নাম লিখা 54 নম্বৰ বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল 61 নম্বৰ কোনে পোনপ্ৰথমে ব্ৰিটিছ চৰকাৰৰ নাইটহুড উপাধি ঘূৰাই দিছিল 62 বন্দিনী ভাৰত কোনে ৰচনা কৰিছিল 63 সেৱা সংঘ কোনে গঢ়ি তুলিছিল 65 বংগ বিভাজন কেতিয়া বাতিল কৰা হৈছিল 68 শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কোনে কৈছিল 71 বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল 73 বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল 74 কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল এইকেইটা অতি চমু প্ৰশ্ন আছিল এতিয়া চমু প্ৰশ্নাৱলী চোৱা বংগ বিভাজনৰ সময়ত কোন দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল 3 নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ ব্ৰিটিছ চৰকাৰে কি জনহিতকৰ কাম কৰিছিল 5 নম্বৰ বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিল 7 নম্বৰ স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত বংগৰ কেইখনমান আলোচনী আৰু কাকতৰ নাম লিখা 8 নম্বৰ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বংগৰ কেইখনমান নাটকৰ নাম লিখা 9 নম্বৰ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত কেইখনমান বিখ্যাত গ্ৰন্থৰ নাম লিখা তাৰপিছত আৰু আছে তোমালোকে চোৱা 25 নম্বৰ অহম কেহৰী নামে কাক অভিহিত কৰা হয় তেওঁ ৰচনা কৰা এখন নাটকৰ নাম লিখা এতিয়া ইয়াত ৰচনাধৰ্মী প্ৰশ্ন আগতে দি দিয়া হৈছে ইয়াৰ পৰা আৰু দুই এটা চোৱা 2 নম্বৰটো স্বদেশী আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা এই কুৱেশ্যন কেইটা তোমালোকে এই চেপ্টাৰৰ পৰা চাবা এই আটাইকেইটা শিকিলে যিকেইটা চিন দিছো তোমালোকৰ 99% কমন থাকিব গতিকে কোনো চিন্তা নকৰাকৈ এইখিনি সমাধান কৰা আকৌ কৈছো যদি কোনো প্ৰশ্নৰ উত্তৰ তোমালোকৰ তাত নাই তোমালোকে প্ৰশ্নটো লিখি কমেন্ট কৰিবা মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম আকৌ লগ পাম নতুন ভিডিঅ'ত ধন্যবাদ